असम में निवास करने वाले चाय जनजाति तथा आदिवासी समुदाय के लोगों को दीर्घकालीन समस्याओं के समाधान की मांग को आज कई संगठन और दलों के संयुक्त उद्योग से सोनतपुर जिले के शहीद नगरी डेकिया जिले में एक विशाल जनसभा का आयोजन किया गया। इस जनसभा में आज चाय जनजाति और आदिवासी समुदाय के अनेक नेता, नेत्री, समाजसेवी और विभिन्न संगठनों के प्रतिनिधि उपस्थित रहे। उल्लेखनीय है कि असम में निवास करने वाले चाय जनजाति तथा आदिवासी समुदाय को जनजाति का दर्जा प्रदान करने, इन समुदाय के कब्जे की भूमि का पट्टा देने और चाय श्रमिकों की दैनिक मजदूरी बढ़ाने जैसी विभिन्न मांगों को लेकर आज इन संगठनों ने यह विशाल जनसभा आयोजित की। आज की इस जनसभा में असम चाय जनजाति छात्र संघ के केंद्रीय उपाध्यक्ष मोहन तांती, सदो असम आदिवासी छात्र संघ के केंद्रीय अध्यक्ष गॉडविन हेम्ब्रम, असम चाय मजदूर संघ के नेता तथा पूर्व विधायक भीमनंद तांत्रिक, अखिल भारतीय चाय मजदूर संघ के राज्य सचिव रॉयल चरण सदो, असम आदिवासी छात्र के संघ के सोनतपुर जिला अध्यक्ष आनंद तांती, ATSSA के केंद्रीय नेता लक्ष्मेश्वर मिद्रा सहित कई अन्य नेता कर्मचारी उपस्थित रहे। দেখা গৈছে কেইবাটাও সংগঠনৰ উদ্যোগত অসমত বসবাস কৰা চাহ শ্ৰমিক অৰ্থাৎ আদিবাসী চাহ জনগোষ্ঠীয় লোকসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত বিশাল গণসমাবেশ আয়োজন কৰা হৈছে আৰু এই সমাবেশত অখিল ভাৰতীয় চাহ মজদুৰ সংঘয়ো পূৰ্ণ সমৰ্থন দিছে। কি ক'বা যদি? আমি প্ৰথমটো আজি এই আন্দোলনত অংশগ্ৰহণ কৰা সকলো সংগ্ৰামী চাহ শ্ৰমিক আদিবাসী ৰাইজক আমি ধন্যবাদ জনাইছোঁ। মাটি মজুৰি মৰ্যাদাৰ দাবীত অখিল ভাৰতীয় চাহ মজদুৰ সংঘ CITUৱে দীৰ্ঘদিনৰ পৰা সংগ্ৰাম চলাই আছে। আজি এই যৌথ মঞ্চত আমি একজোট হৈ লৈখিনি আমি আৰু এটা কাম আমি কৰিছোঁ। এই চৰকাৰক আমি ৱাৰ্ণিং যে তেওঁলোকে কৈছিলে যে বিজেপি গভৰ্ণমেণ্ট আহিলে জনজাতিকৰণ দিব, মাটিৰ পাট্টা দিব, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিব, একো নহ'ল। আৰু চাহ শ্ৰমিকসকলক বা অসমৰ আদিবাসীসকলক কিমান দিন আৰু ৰাজনীতিক কৰিব? ৰাজনীতিক কৰিলে বিজেপি, ৰাজনীতিক কৰিলে কংগ্ৰেছ, ৰাজনীতিক কৰিলে চাহ বাগানৰ মালিক গোষ্ঠী, ব্ৰিটিছে কৰিলে, চবেই ৰাজনীতিক কৰিলে। কিন্তু এতিয়া চাহ বাগিচাৰ শ্ৰমিক আদিবাসী সমাজে সেইটো জাগিছে আৰু এই ক্ষেত্ৰত চবেই দল মত নিৰ্বিশেষে এই তিনিটা মূল দাবীৰ ভিত্তিত যে ওলাই আহিছে তাৰ কাৰণে বহুত ডাঙৰ কথা। আৰু এই সময়ত আমি আকৌ চাইছোঁ যে আমাৰ আদিবাসী সমাজৰ মাজত শাসক দলে ডিভিজন পলিটিক্স কৰি আছে, যিটো ব্ৰিটিছে কৰি আছিলে যে ডিভিজন কৰক আৰু শাসন কৰক। এই যে যিটো তেওঁলোকক শোষণ শাসন যিটো নীতি বিজেপিও কৰি আছে। গতিকে আমি আহ্বান জনাম আজিৰ এই আন্দোলনৰ জৰিয়তে ঢেকীয়াজুলি শ্বহীদ নগৰীৰ পৰা যাতে অহা দিনত আমাৰ সংগ্ৰাম আৰু তীব্ৰতৰ হ'ব। আৰু এই আন্দোলনত আমি এটাই কথা আমি ক'ব বিচাৰিছোঁ যে বিজেপি চৰকাৰে এইটো জনা ভাল উচিত যে 26ৰ নিৰ্বাচনৰ আগত তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি যাতে পূৰণ কৰে, মাটি মজুৰি এই যিটো সমস্যা আছে এইটো যাতে তেওঁলোকে সমাধান কৰে। যদি নকৰে তেতিয়াহ'লে কিন্তু অহা দিনত আজি চবেই আদিবাসী সমাজ, চাহ শ্ৰমিক ৰাইজ আজি একজোট হৈ সংকল্প লৈছে এই গভৰ্ণমেণ্টক আমি ৰাজনৈতিকভাৱে পৰাস্ত কৰাৰ কাৰণে আমি উঠি পৰি লাগিম। এই ধৰণৰ এটা ৰাইজৰ মাজত এটা মেছেজ, এটা চবেই নিজববীয়াকৈ সংকল্প লৈছে। মই আশা কৰিম এই আন্দোলন আৰু তীব্ৰতৰ কৰাৰ কাৰণে আমি নৱেম্বৰ তেওঁলোকে কৈছে, নৱেম্বৰত তেওঁলোকে বিল আনিম। নৱেম্বৰত যদি নহয় ডিচেম্বৰৰ ভিতৰত যদি STৰ কোনো ধৰণৰ যদি আলাপ আলোচনা যদি নকৰে তেতিয়াহ'লে কিন্তু আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ কাৰণে আমাৰ সংগ্ৰাম আৰু তীব্ৰ হ'ব।